আজি গৌৰৱান্বিত এই মুহূৰ্তত আমাৰ মাজত আহি উপস্থিত হৈছে দৰং জিলা সাহিত্য সভাৰ প্ৰকল্প ভৱন নিৰ্মাণৰ আঁৰৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী। তেখেত তত্ত্বাৱধায়ক হিচাপে আৰম্ভণিৰ পৰা ইয়াতে আছে। তেখেতৰ অবিহনে হয়তো আমি ইমানখিনি আগবাঢ়িব নোৱাৰিলোহেঁতেন। আৰু পূৰ্বৰ ঘৰটোৰ ঠাইত নতুনকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেখেতৰ যি অৱদান এইটো চিৰদিন থাকিব। আজি আমাৰ মাজত সেইগৰাকী ব্যক্তি, অসম গৌৰৱ নামেই যাৰ পৰিচয়, দৰঙক আমি যে বুকু ফিন্দাই থাকোঁ, আমি অসমৰ বিশ্বৰ বুকুত আমি চিনাকি দিবলৈ সক্ষম হৈছোঁ। অসমৰ অন্যতম উদ্যোগপতি অনুপম ডেকা ডাঙৰীয়া, দাদা খুব ভাল লাগিছে। আপুনি আমাক শেষৰলৈকে এনেকৈ লাগি আছে নিজৰ কামৰ দৰে, কি ক'ব? অসম সাহিত্য সভাই মঙলদৈ শাখাই যিটো সিদ্ধান্ত লৈছে, মানে পুখুৰীত মাছ পুহিব গৈছোঁ, পানী নাই, সেই দিনৰ পৰা বুজি পাইছেনে মই কি কৈছোঁ? মই ৰাইজক বুজাই দিব বিচাৰিছোঁ, পুখুৰীত মাছ পুহিব গৈছোঁ, পানী নাই, সাহিত্য সভা ভৱনটো বনাব গৈছোঁ, আমাৰ পইচা নাই, তেনেকুৱা এটা স্থলৰ পৰা আজি প্ৰথম স্লেবখন ঢালাই হ'ব। আৰু গোটেই সাহিত্য সভাৰ যিখিনি এটা কৰ্মীবৃন্দ আছে আৰু অন্য যিবিলাক ডাটা আছে, যিবিলাকে ইচ্ছা প্ৰকাশ কৰি পেলাই নিজে আগবাঢ়ি আহিছে অসম সাহিত্য সভাক মঙলদৈ শাখাক হেল্প কৰিবৰ কাৰণে, সহায় কৰিবৰ কাৰণে, তেওঁলোকৰ ওপৰত মই চিৰজীৱনৰ কাৰণে মই কৃতজ্ঞ হৈ থাকিম। আৰু মই তেখেতসকলক নমস্কাৰ দিছোঁ। মনত ৰাখিব ৰাইজ, এটা ৰাজহুৱা কাম কৰিব গ'লে এজন মানুহে নোৱাৰে, দুজন মানুহে নোৱাৰে, ৰাইজক লাগিব, ৰাইজক লাগিব। আৰু য'ত ৰাইজৰ পদধূলি থাকে সেই কাম নোহোৱাকৈ নাথাকে। এইটো মঙলদৈ সাহিত্য সভাৰ এই সভাঘৰটোৱে আজি ইয়াৰে প্ৰমাণ। গতিকে মই আহক, চব ওলাই আহক, মঙলদৈবাসী ৰাইজ ওলাই আহক, অসমবাসী ৰাইজ ওলাই আহক। অসমৰ যদি অন্য জেগাতো সাহিত্য ভৱন বনাই আছে, আমি মঙলদৈ শাখাৰ পৰা আমি আপোনালোকক কথা দিছোঁ, আমি অলপ হ'লেও আপোনালোকক গৈ পেলাই আমি সহায় কৰিম। আপোনালোকো আহক, আহি পেলাই আমাক সহায় কৰক। আৰু এই 3 মহলীয়া বিল্ডিংটো আমি যেন 2 বছৰৰ ভিতৰত কমপ্লিট কৰি দিব পাৰোঁ, সেইখিনিয়ে মোৰ চবৰলৈ মোৰ সহায় সহযোগ কৰিবলৈ মই চবকে বিনন্দিত, মই চবকে ৰিকুৱেষ্ট কৰিলোঁ। আৰু মই চবকে হাতযোৰ কৰি কৈছোঁ যে চব আহক, আমি একেলগে কাম কৰোঁ। এইটো বুলি নহয়, য'ত য'ত ৰাজহুৱা কাম হৈ আছে আমি চব ৰাইজ আহিব লাগিব। ধন্যবাদ। য'ত য'ত ৰাজহুৱা কাম হৈ আছে তাতেই আগবাঢ়ি যাম। এই অসম গৌৰৱ, আচলতে অসম গৌৰৱ বুলি এনেই নকয় যে দৰং জিলা সাহিত্য সভাৰ এই ভৱনেই নহয়, আপোনালোক সকলোৱে সহায় সহযোগ কৰক অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা। আৰু আজি আমাৰ মাননীয় অনুপম ডেকা ডাঙৰীয়াই আপোনালোকক আজি কথা দিছে যে আমি দৰং জিলায়ো আপোনালোকৰ তাত গৈ আমি সেই ধৰণে সহযোগ কৰিম। ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ শেষ মুহূৰ্তলৈ আমাক তেখেতে আমাৰ লগত থাকি এই সুন্দৰ ঠাই টুকুৰা জাকত জিলিকা কৰি তুলিব। ধন্যবাদ। চিৰচেনেহী মোৰ ভাষা জননী।